26,000 মান ভোট ইয়াত ল'ব 26,000 অমৰ সিং দিছে ভোট দিব নে এতিয়া 26,000 হ'ব সকলো মই ভাই কৈছো মুমিন গাঁৱলীয়া যাৰ আছে মুদুৰ্য টিকাৰ ভগত আছে আমাৰ সকলো আছে ইয়াতে একেলগে যোৱাবাৰ যিমানখিনি ইয়াত কেণ্ডিডেট সকলো একেলগে মঞ্চতে আছে যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱা স্বাৰ্থত আপোনালোকৰ মূল্যৱান ভোটটো অমৰ সিং টিছক বিপুল ভোটে জিকাব লাগিব সকলোৱে কাৰ্ডত নমস্কাৰ प्रथमे आमी सुरक्षा समष्टित प्राय 9,000 भोटार्स आछे तार पर योगदान करिছে बेलेग बेलेगर राजनीतिर पर योगदान कराओ आछे আজি এই সভাত प्राय 7,000 मान अधिक तार मानु उलाई आइছে नरेंद्र मोदी तृतीयबाৰৰ प्रधानमंत्री बनोৱাৰ স্বাৰ্থত বোকাজান এমইসি সমষ্টিত আপোনালোকৰ চকু আগতে দেখা পাইছে যিমানখিনি যোৱাবাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ নিৰ্বাচনত যিবিলাক কণ্টেষ্ট কৰিছে প্ৰতিদ্বন্দ্বিতা কৰিছে এই গোটেইখিনি কণ্টেষ্ট কেণ্ডিডেটবিলাকক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰিছে ইয়াৰ স্থানীয় বিধায়ক ডক্টৰ নমল মমিন ডাঙৰীয়া আৰু লোকেল এমইসি আমি গোটেইখিনি টিম এটা আহিছো যাতে কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং এই তিনিটা জিলাৰ পৰা 6 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি তৰফৰ পৰা 3 লাখ to 4 লাখকৈ অধিক যাতে নৰেন্দ্ৰ মোদী উপহাৰ দিব পাৰে তাৰ কাৰণে আমি দিনে ৰাতি ৰাইজৰ ওচৰত গৈছো মূলত বোকাজান এলএচিত কি ষ্ট্ৰেটেজি গ্ৰহণ কৰিব বিজেপিয়ে ইয়াৰ বোকাজান সমষ্টিত যিমানখিনি দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়াল আছে সেই গোটেইখিনি পৰিয়ালবিলাকৰ যিটো নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা যিটো দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ যিটো আঁচনি আছে যে বিনামূলীয়া ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি বিনামূলীয়া অৰুণোদয় কাৰ্ড পোৱা মাহত প্ৰত্যেক মাহত 1250 টকা তেওঁলোকৰ একাউণ্টত যাব তাৰপিছত ট্ৰিটমেণ্টৰ কাৰণে যিবিলাকৰ আৰ্থিক টকা পইচা অভাৱ তেওঁলোকৰ কাৰণে বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে বছৰৰ 5 লাখ 5 বছৰৰ 25 লাখ টকা দুখীয়া মানুহক উপহাৰ দিয়া সেই কাৰ্ডৰ পৰা আৰম্ভ কৰি বিনামূলীয়া গেছৰ কানেকশ্যন কৰাৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আঁচনিবিলাকৰ পোৱা স্বাৰ্থত আৰু যিবিলাকৰ এটা পলিং ষ্টেচনত ৰাস্তাবিলাক খুব বেয়া বোকা ৰাস্তাও হয় কেঁচা ৰাস্তা হয় সেই গোটেইখিনি ৰাস্তাবিলাকক যাতে পকা কৰাৰ সেইবিলাকৰ সংকল্প আমি লৈছে গতিকে আপোনালোকে দেখা পাব বোকাজান সমষ্টিৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং আৰু ডিমা হাছাও যে বিধানসভা নিৰ্বাচনৰ আগে আগে বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব ইয়াত যাতায়াতৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ আঁচনি আপোনালোকে দেখা পাব জয়ৰাম ইংলেঙে কয় বোকাজানত বোলে বিজেপিয়ে ভোটে নাপায় জয়ৰাম ইংলেং তেওঁ কথাটো ক'ব দিয়ক না যোৱা বছৰত যিটো নেকি আমাৰ হৰেণ সিং বে ডাঙৰীয়া ইয়াত ভোট পাইছে নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে হায়েষ্ট ভোট পাইছে নৰ্থ ইষ্টৰ ভিতৰত ছেকেণ্ড আছে কিৰণ ৰিজিজু থাৰ্ড আছে ৰাম চৌধুৰী এবাৰ আমি চিন্তা কৰিছোঁ ভাৰতৰ ভিতৰত যিটো মানুহে ওলাই আহিছে আশীৰ্বাদ দিছে দিনে দিনে সদায় বেলেগ বেলেগৰ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ যোগদান কৰিছে গতিকে আপোনালোকে দেখা পাব এবাৰ যে ভাৰতৰ ভিতৰত অমৰ সিং টিছক হায়েষ্ট পাৰ্চেণ্টেজ হিচাপে নৰেন্দ্ৰ মোদীক উপহাৰ দিব আজি জয়ৰাম ইংলেঙে মনক সজা কথাই কৈছে এইটোতো কিন্তু নিৰ্বাচনৰ যেতিয়া ৰিজাল্ট দিব আপোনালোকে গম পাব জয়ৰাম ইংলেং ভোটটো কিমান হ'ব 20-30 মান পাব তেখেতে আৰু এটা কথা উত্থাপন কৰিছে যে বোকাজানৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ট্ৰেডিং লাইচেন্সক লৈ বোকাজানত বহুত এটা সমস্যা চলি আছে এই ক্ষেত্ৰত তেখেতে ট্ৰেডিং লাইচেন্সৰ যি সমস্যা আছে সেইখিনি নিৰ্মূল কৰাৰ কথা উল্লেখ কৰিছে আমিতো এইটো সমস্যাটো সমাধান কৰি আছো যি ট্ৰেডিং লাইচেন্স আমিতো দি আছো কাৰ্বি আংলং অটোনমাস কাউন্সিল উত্থাপন কৰিছে যে এই অভিযোগ কি আছে অভিযোগ তেওঁ দিব পাৰে কিন্তু আমিতো
যিটো নেকি আমি কৰি আছোঁ কাৰ্বি আংলং অট'নমাছ কনষ্টিটিউন্সিৰ তৰফৰ পৰা কামটো কৰি আছোঁ দি আছোঁ ট্ৰেডিং লাইচেঞ্চবিলাকক এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ' powered by Datamation